65,000 টকাত 2012 এদিকে পাই আছে ভাল মুঠতে কোৱালিটি আমি কাষ্টমাৰক কিৰাই নেপঠাও। হয় 40,000 টকা লৈ হওক, 40,000 টকাটো গাড়ী আছে মানে ইয়াতে। হয় 65,000 টকা দিলে হ'ল, দিলে আপোনাৰ ইণ্ডিকাখন লৈ যাব পাৰিব। আৰু এলটেকে 90,000 অকল 90,000 টকা দিয়ক আৰু পূজাত এখন চেণ্ট্ৰেললৈ ঘূৰক। আৰু এখন কওক আৰু 1,10,000 টকাত আপোনালোকে পেট্ৰলৰ ৰিচ পাই আছে। 1,10,000 টকা দিয়ক আৰু পেট্ৰলৰ ৰিচ লৈ যাওক। আৰু কোনোবা কওক মালটানা গাড়ী বিচাৰি আছে, 1.5 হয় লাখ টকা দিয়ক, কিমান চনৰ এখন লৈ যাব পাৰে। কিমান চনৰ ত্যাগীয় পেট্ৰলৰ পেট্ৰলৰ নহয়, এখন ডিজেল। ডিজেলৰ ন ডিজেলৰ ডিজেল লৈ যাব পাৰিব। আৰামছে। আৰু অমনিভান এখন পালো অমনি ভেন 1.5 লাখ টকা ৰাখিছো, কিমান 1,60,000 টকা দিলে। 1,60,000 টকা দিয়ক আৰু তাতেও আপোনালোকে কাম চাম খিনি কৰে, গোটেইখিনি কাম কৰে। কৰাই দিব ন। অ 1,60,000 টকা দিয়ক আৰু এলটেকে কেইটা আপোনালোকে লৈ যাওক। আৰু i20 2011 1,90,000 টকা পাই আছে। 1,90,000 টকা দিয়ক আৰু টপ মডেল i20 আপোনালোকে লৈ যাওক। আৰু কওক 2015 এল্টো LXi 2,20,000 2,20,000 যিনি ৰিফাইনেন্স কৰে এখন কিমানত ওলাব? 60,000 টকা দিয়ক, হৈ যাব 50,000 ন টকা দিয়ক, ওলাই দিম। যিমান দিব পাৰে আপোনালোকৰ। মিনিমাম এইখনৰ প্ৰায় ৰাখিছো 1,90,000 টকা। কিমান চনৰ 2016 2016 কুইট 1,90,000 যিনি ৰিফাইনেন্স যদি কৰে 50,000 60,000 টকা দিলে হয়। পৰা হয় 2017 হয় হয় 2,20,000 টকা ৰাখিছো কুইটখন। 17 কুইট 2,20,000 45,000 চলা 45,000 না ডিজেল। ভাড়া পাই টপ আছে মডেল টপ মডেল 2.5 লাখ টকাত। আৰু দাদা কৈছে এখন ৰিফাইনেন্সো কৰি দিব, ডিছকাউণ্টো দি দিম, ডিছকাউণ্টো দিব। ডিছকাউণ্টো দি দিম। স্পেচিয়েল দুৰ্গা পূজাত ডিছকাউণ্টো পাই যাব। কিন্তু তোমাৰ ছাবস্ক্ৰাইবাৰ দেখাব লাগিব, তাৰ সাবস্ক্ৰাইব কৰা হ'লে ডিছকাউণ্টটো কণ্ডিশ্যন আপোনালোকে চাই লওক, ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে। কিমান কিলোমিটাৰ চলিছে গাড়ীখন? গাড়ী তোমাৰ 50,000 পৰা 60,000 ভিতৰত চলিছে। চলিছে ন 50,000 পৰা 60,000 কিলোমিটাৰ চলিছে। আৰু প্ৰাইচ কৰিছে 2,60,000 2,60,000 টকাত আপোনালোকে পেট্ৰলৰ চুইট পাই আছে এখন মাত্ৰ 2,90,000 টকা। 2,90,000 আৰ্টিকা 2,90,000 টকা একদম পূজা স্পেচিয়েল অফাৰ। 2,90,000 টকাত আপোনালোকে মাৰুতিৰ ভৰসা আৰ্টিকা পাই আছে। ৰিফাইনেন্স হ'ব। ৰিফাইনেন্স হৈ যাব। বন্ধুসকল বহু দিনৰ বিৰতিৰ পিছত ধামাকা অফাৰৰ ভিডিঅ' লৈছো আজি দুৰ্গা পূজা স্পেচিয়েল ভিডিঅ'। য়েছ, সৌৰভ দা আছে মোৰ লগত, ৱেলকাম মোৰ চেনেলত আপোনালোক। থেংক আৰু ইউ। আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইচ কিমান কওক? আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইচটো ক'ব গ'লেতো আমাৰ 40,000 পৰা ষ্টাৰ্টিং আছে। 40,000 40,000 পৰা লৈ পেলাই আমাৰ 18-19 লাখলৈকে আছে। আছে ন ষ্টকটো চাইছা তুমি কিমান গাড়ী বিশাল আছে, ষ্টক, ভিতৰতো আছে। বিশাল ষ্টক, ষ্টকে ষ্টক। মনত তাৰমানে যি ভাবিয়ে আপোনালোকে ইয়াতে গাড়ী পাবই, এই পাব, গাড়ীয়ে 100% পাব 100% পাব। যদি নাপায় 10টা ডিলাৰ আছে, ক'ৰবাত না ক'ৰবাত কিবা না কিবা গাড়ী পাবই আপোনালোকে। 40,000 টকা আনিলেও পাব, 50,000 টকা 50,000 আনিলেও টকা পাব, লৈ 1 লাখ টকা আনিলেও মুঠতে কাষ্টমাৰ ফিৰিব নালাগে, হয় কিনিব নে নহয়? নালাগে, এইটোৱে আৰু ৰিফাইনেন্সৰ ফেচিলিটি আছে। আছে আমাৰ। আৰু এড্ৰেছটো কৈ দিয়ক কোনখিনি জাগাত শ্বৰুমটো আছে। এইখিনি জেগা আপোনাৰ প্ৰপাৰ এড্ৰেছ হ'ল আপোনাৰ মাৰুতি চুজুকি ট্ৰু ভেলু, হয় গুৱাহাটী বৰাগাঁও, একদম কি কয় ব্ৰিজৰ ওচৰতে। আৰু এতিয়াও মানুহবিলাক ভাবে যে নগাঁও 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 নহয়, নহয়, বৰাগাঁও। নগাঁও আৰু বঙাইগাঁও বুলি ভাবে বহুতে এই দুটা বস্তু নহয়। এইটো বস্তু নহয়, আমাৰ গুৱাহাটী বৰাগাঁও হয়। আৰু ডিছপ্লেত দাদাৰ ফোন নম্বৰ আহি থাকিব, কণ্টেক্ট কৰি বিভিন্ন ধৰণৰ। আৰু আপোনাক এটা লাষ্ট কথা কৈ দিওঁ, ফোন কৰাত পাৰে আপোনালোকে শ্বৰুম ভিজিট কৰক। 100% এবাৰ ভিজিট শ্বৰুম কৰক। ভিজিট কৰক, ভাল ভাল গাড়ী আছে, বিশাল ষ্টক চাওক না, ইমূৰৰ পৰা সিমূৰলৈ গাড়ী, য'তে ত'তে গাড়ী আছে। আপোনালোকে খালি আহক আৰু গাড়ী লৈ যাওক। আৰু বেছি কথা নকওঁ, নাপাতো। ভিডিঅ'টো আৰু দাদা আৰু মই মিলি আৰম্ভ কৰোঁ। বলক বলক ৰেডিঅ'টো আৰম্ভ কৰোঁ বলক। আহক। দাদা খবৰ ভাল? খবৰ একদম দুৰ্গা ভাল। পূজাৰ নতুন ষ্টক আহিল, নতুন ষ্টক এতিয়া আহিছে। হৈছে কওক। ইটিয়ছখন হ'ল তোমাৰ 2013ৰ। হয় টায়াৰ চাব পাৰে, 4টা টায়াৰে ব্ৰেণ্ড নিউ অৰিজিনেল পেণ্টৰ গাড়ী। হয় প্ৰাইচ দেখিছো একদম তোমাৰ ভিউজবিলাকৰ কাৰণে 230। ৰিফাইনেন্স হ'ব? ৰিফাইনেন্স হৈ যাব, পেট্ৰল ভেৰিয়েণ্টৰ হয়। ৰিফাইনেন্স হ'লে কিমানত ওলাব? এইখন তোমাৰ 60-70 হাজাৰ হৈ যাব ন 60-70 হাজাৰ। মিনিমাম 60-70 টকা দিলে হ'ল টয়োটাৰ। আৰু এখন এণ্ড্ৰইড ভাল ডিছপ্লে গাড়ী, লাগি আছে গাড়ী। এণ্ড্ৰইড ডিছপ্লে গাড়ীত লাগি আছে। টায়াৰ চাওক, টায়াৰবিলাক বহুত ভালে আছে। 60-70 টকা দিলে হ'ল, দিলে লৈ যাব পাৰিব। আৰু এখন আৰ্টিকা পালো, আৰ্টিকা 2014ৰ ডিজেল ভেৰিয়েণ্টত হয়। প্ৰাইচ দেখিছো মাত্ৰ 2,90,000 টকা। 2,90,000 আৰ্টিকা 2,90,000 টকা একদম পূজা স্পেচিয়েল অফাৰ। 2,90,000 টকাত আপোনালোকে মাৰুতিৰ ভৰসা আৰ্টিকা পাই আছে। ৰিফাইনেন্স হ'ব? ৰিফাইনেন্স হৈ যাব। মিনিমাম 80,000 মান টকা দিলে 1,80,000 হৈ যাব ন। যিমান দিয়ে সিমান ভাল হয়। 2,90,000 টকাত আপোনালোকে আৰ্টিকা পাই আছে। আৰু যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 1 লাখ মান টকা দিলে হ'ল, দিলে লৈ যাব পাৰিব। আৰু বলক কোনফালে যাওঁ, বিভিন্ন ধৰণৰ গাড়ী আছে। চেন্ট্ৰখন আছে নেকি? হা চেন্ট্ৰ কোনটো চেন্ট্ৰ? হয় চেন্ট্ৰখন তোমাৰ 90,000 টকা। কিমান চনৰ? 2010ৰ। 2010ৰ চেন্ট্ৰ 90,000 অকল 90,000 টকা দিয়ক আৰু পূজাত এখন চেন্ট্ৰলৈ ঘূৰক। আৰু এখন কওক। আৰু এইখন আৰ্টিকা 2000 পেট্ৰল হয়, এখন হয় 2017ৰ। হয় প্ৰাইচ তোমাৰ 4.5 লাখ টকা। 17ৰ আৰ্টিকা পেট্ৰলৰ আপোনালোকে পাই আছে 4.5 লাখ টকাত। ৰিফাইনেন্স যদি কৰে মিনিমাম 1,20,000 মান দিলে হ'ল, দিলে লৈ যাব পাৰিব, হয় নে দাদা? হয়। বলক বিভিন্ন ধৰণৰ গাড়ী আছে, মই আপোনালোক নেক্সট দেখাই আছো। পেট্ৰলত আছে তোমাৰ 2,60,000 টকা। কিমান চনৰ? 2012ৰ। 2012ৰ পেট্ৰলৰ চুইফ্ট কিমান প্ৰাইচটো হ'লে? 2,60,000 টকা।
2 একদম লাখ brand new 60,000 আছে গাড়ী, টকাত এক টকা ব্ৰেণ্ড কাম নিউ নাই। কণ্ডিশ্যন আপোনালোকে চাই লওক, ব্ৰেণ্ড নিউ কণ্ডিশ্যন আছে। কিমান কিলোমিটাৰ চলিছে গাড়ীখন? গাড়ী তোমাৰ 50,000 পৰা 60,000 ভিতৰত চলিছে। চলিছে ন? 50,000 60,000 কিলোমিটাৰ চলিছে আৰু প্ৰাইচ কৰিছে 2,60,000 টকাত আপোনালোকে পেট্ৰলৰ চুইট পাই আছে। এখন ৰিফাইনেন্স নহ'ব ন? ৰিফাইনেন্স কৰাই দিম, 1 বছৰ কৰাই দিম, কৰাই দিব ন? 1 বছৰ পৰা 1.5 বছৰ কৰাই দিম। ৰিফাইনেন্সো কৰি দিওঁ, আপোনালোকক চিন্তা কৰিব নালাগে, দাদাই ৰিফাইনেন্স কৰি দিম বুলি কৈছে। খালি শ্ব'ৰুম সোনকালে ভিজিট কৰক। এল্টো কওক। এল্টো 2019 হয়। এলেক্সাই, হয়। 1 বছৰৰ ৱাৰেণ্টি, 3টা ফ্ৰী চাৰ্ভিচিং পাই যাবা গাড়ীত। হয়। প্ৰাইচ আছে মাত্ৰ 2,90,000 টকা। 2,90,000 টকাত এল্টো কিমান চনত? 2019 2019 এল্টো 2,90,000 ৰিফাইনেন্স যদি কৰে 70,80,000 টকা দিয়ক আৰু লৈ যাওক। আৰু কওক। আৰু ইয়ন আছে, ইয়ন বহুতে বিচাৰি থাকে কম বাজেটত। হয়। তোমাৰ মাত্ৰ 1.5 লাখ টকা দিলে হ'ল। 1.5 লাখ টকা দিয়ক আৰু আপোনালোকে ইয়ন লৈ যাওক। 1.5 লাখ টকা দিলে হ'ল, 1.5 লাখ টকা দিলে এখন ইয়ন আপুনি ঘৰত লৈ যাব পাৰিব। আৰু কওক। কম বাজেট আছে, 1 হয়। লাখ টকা আছে হাতত, হয়। 1 লাখ টকাও লৈ আহক, কিৰাই নপঠাওক কাষ্টমাৰক। হয়। 1,10,000 টকা দিয়ক, ৰিচ লৈ যাওক। কিমান চনত? 2010 1,10,000 টকাত আপোনালোকে পেট্ৰলৰ ৰিচ পাই আছে। 1,10,000 টকা দিয়ক আৰু পেট্ৰলৰ ৰিচ লৈ যাওক। আৰু কোনোবা মালটানা গাড়ী বিচাৰি আছে, 1.5 লাখ টকা দিয়ক, কিমান চনত? এখন লৈ যাব পাৰে। কিমান চনত? ত্যাগীয় পেট্ৰলৰ পেট্ৰলৰ নহয়, এখন ডিজেল, ডিজেলৰ ন? ডিজেলৰ। কিমান চনৰ এখন? এখন 2016 2016 এখন মালটানা গাড়ী পাই আছে 1.5 লাখ টকাত। 1.5 লাখ টকা দিলে হ'ল, দিলে এখন গাড়ী আপোনালোকে ঘৰত লৈ যাব পাৰিব। ডেটচন গো এখন আছে। হয়। কম বাজেটৰ কাষ্টমাৰ বহুত, তোমাৰ ভিডিঅ' চাই পেলাই আহা। হয়। চ' এখন 1,80,000 টকাত দি আছো মাত্ৰ। কিমান চনত? 2017 1,80,000 টকা ডেটচন গো। আৰু যদি ৰিফাইনেন্স যদি কৰে 70,000 মান টকা দিয়ক আৰু লৈ যাওক। লৈ আৰু যাব কওক। পাৰে। আৰু তোমাৰ অলপ এফালে আহা কেটেন এখন আছে 2018। হয়। কেটেনখনো দেখাব পাৰা, VXI ভেৰিয়েণ্টত 2018। হয়। 55,000 জেনুইন চলা। হয়। প্ৰাইচ আছে এখন একদম চেলেঞ্জিং প্ৰাইজত দিম, 2,90,000 টকাত দিম। 2,90,000 টকাত এল্টো 2018 কেটেন মিনিমাম তোমাৰ বাহিৰত ৰেট লগাই 3,40,000 50 এনেকুৱা ৰেট হয়। হয়। 2,90,000 দিম। 2,90,000 পাই আছে। ৰিফাইনেন্স কৰিলে 80,000 মান টকা দিয়ক আৰু লৈ যাওক। আৰু এখন কওক। i20 আছে। হয়। 1,90,000 টকাত দি দিম। কিমান চনত? 2011 টপ মডেল। i20 2011 1,90,000 টকাত পাই আছে। 1,90,000 টকা দিয়ক আৰু টপ মডেল i20 আপোনালোকে লৈ যাওক। আৰু কওক। চেলেৰিও আছে। হয়। তোমাৰ চেলেৰিও মেনুৱেলত হয়। হয়। প্ৰাইচ আছে তোমাৰ 3,30,000 টকা। কিমান চনত? 2016 2016 চেলেৰিও 3,90,000 টকাত। 3,90,000 3,30,000 3,30,000 3,30,000 লৈ যাব পাৰিব। যদি ৰিফাইনেন্স যদি কৰে 80,000 মান টকা দিলে হ'ল, দিলে লৈ যাব পাৰিব। আৰু কওক। আৰু এখন নেক্সট কমাৰ্চিয়েল গাড়ী আছে 2016। হয়। এখনৰ প্ৰাইচ আছে তোমাৰ 2 লাখ টকা। 16 3 ষ্টেট ডিজেল পাৰমিট আছে। 3 ষ্টেট আসাম, পাৰমিট আছে। মেঘালয়, অৰুণাচল। অৰুণাচল ন? Yes। প্ৰাইচটো কিমান বুলি কৈছিল দাদা? এখন তোমাৰ 2 লাখ টকা। 2 লাখ টকা। ৰিফাইনেন্স কৰে ৰিফাইনেন্সো হ'ব আপোনালোকে মিনিমাম 80,000 টকা 70,000 টকা দিয়ক আৰু লৈ যাওক। আৰু কওক। নেক্সট তোমাৰ এখন গ্ৰেণ্ড এণ্ড আছে। হয়। 2017 হয়। প্ৰাইচ আছে তোমাৰ 3,70,000। 17 গ্ৰেনাইটেন 3,70,000 যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 80,000 90,000 টকা দিলে হ'ল, যে লৈ যাব পাৰিব। আৰু কওক। দাদা ইণ্ডিকা। ইণ্ডিকা বহুতে বিচাৰি থাকে, বাপৰে বাপ নাপাহে। হয়। চ' ভাল কণ্ডিশ্যনৰ ইণ্ডিকা লৈ গৈছো 2012। হয়। প্ৰাইচ আছে মাত্ৰ 65,000। 65,000 টকাত 2012 ইণ্ডিকা পাই আছে। ভাল মুঠতে কোৱালিটি। আমি কাষ্টমাৰক ফিৰাই নপঠাও। হয়। 40,000 টকা লৈ আহক, 40,000 টকাটো গাড়ী আছে মানে। হয়। 65,000 টকা দিলে হ'ল, দিলে আপোনাৰ ইণ্ডিকাখন লৈ যাব পাৰিব। আৰু এল্টো কেটেন পালো। এল্টো কেটেন বহুতে বিচাৰে, তুৰা চাইডত হওক, গোৱালপাৰা চাইডত হওক, বহুত ডিমাণ্ড গাড়ী। হয়। VXI ভেৰিয়েণ্টত হয় 2010। হয়। প্ৰাইচ আছে 1,60,000 টকা দিলে আৰু মাত্ৰ। 1,60,000 টকা দিয়ক আৰু তাতেও কাম চাম খিনি কৰে, গোটেইখিনি কাম কৰে। কৰাই দিব ন? অ। 1,60,000 টকা দিয়ক আৰু এল্টো কেটেন আপোনালোকে লৈ যাওক। আৰু কোনফালে যাব? সেইফালে যাব নেকি? এফালে এখন এল্টো আছে। হয়। এল্টো এখনো দেখাব পাৰা। কওক। 2,20,000 টকাত দি আছো মাত্ৰ। কিমান 2015 2015 এল্টো এলেক্সাই 2,20,000 2,20,000 যদি ৰিফাইনেন্স কৰে এখন কিমানত ওলাব? 60,000 টকা দিয়ক, 50,000 টকা দিয়ক, ওলাই দিম। যিমান দিব পাৰে আপোনালোকৰ। মিনিমাম 60,000 টকা যদি দিয়ে, 50,000 টকা দিয়ে, এখন গাড়ী আপোনালোকে ঘৰত লৈ যাব পাৰিব। কিলোমিটাৰ কিমান চলিছে গাড়ীখন? কিলোমিটাৰ তোমাৰ 65,000 মানৰ ভিতৰত চলিছে ন? বলক এতিয়া 19 টকা লৈ যাওঁ। বিভিন্ন ধৰণৰ গাড়ী আছে, মই আপোনালোক দেখাই আছো। ভেনুখন দেখাব পাৰা। কওক। 20,000 চলা মাত্ৰ। হয়। 2019 হয়। 7,20,000 টকা ৰাখিছো। 2019 ভেনু 7,20,000 19 ভেনু 7,20,000 যদি ৰিফাইনেন্স যদি কৰে 2 লাখ মান টকা দিলে হ'ল, যে লৈ যাব পাৰিব। আৰু কওক। নেক্সট আৰু এখন সুইফট আছে। হয়। এখন দেখাব পাৰা, ডিজায়াৰখন। হয়। 2014 হয়, ৰিফাইনেন্স কৰাই দিম। হয়। 2,80,000 টকা। 2,80,000 টকাত সুইফট ডিজায়াৰ ৰিফাইনেন্স কৰিলে 90,000 টকা দিলে হ'ল, যে লৈ যাব পাৰিব। আৰু এফালে যাওঁ নেকি? কওক। নেক্সট এখন i20 আছে। কওক। 2,80,000 টকাত। কিমান চনত? 2015 2015 i20 2,80,000 টকাত
যদি ৰিফাইনেন্স যদি কৰে এখন i20 আপোনালোকে মিনিমাম 80,000 মান টকা দিলে হ'ল, যে লৈ যাব পাৰিব। কিলোমিটাৰ কিমান চলিছে? তোমাৰ এখন ৰানিং হৈছে 80,000 মানৰ ভিতৰত চলিছে। এতিয়া মান হৈছে ন? চাই লওক গাড়ী কি ধুনীয়া 80,000 মান কিলোমিটাৰ চলিছে জেনুইন, Next আৰু যদি এখন ৰিফাইনেন্স কৰে 80,000 মান টকা দিলে হ'ল। এখন 170 ৰাখিছো। কিমান চনৰ? 2000 তোমাৰ 11 2011 টয়োটা ইটিয়াছ 1,70,000। যদি ৰিফাইনেন্স কৰে, ৰিফাইনেন্স নহ'ব, এখন কেছত লৈ যাব লাগিব। আৰু কওক। নেক্সট ৱেগনাৰ আছে 2015 VXI হয়। 44,000 জেনুইন চলা। হয়। প্ৰাইচ হৈছে তোমাৰ 2,80,000 টকা। 2,80,000 টকা। 3 লাখ টকা আছে এখন। 3 লাখ। সৰি 2,80,000 নহয়, 3 লাখ 3 টকা। লাখ টকা আছে। 3 লাখ টকা দিয়ক আৰু আপোনালোকে ৱেগনাৰ লৈ যাওক। আৰু কওক। কুইকখন দেখাব পাৰা। হয়। 2017 হয়। হয়। 2,20,000 টকা ৰাখিছো কুইকখন। 17ৰ কুইট 2,20,000 45,000 চলা। 45,000 ন? 45,000 চলা। যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 60,000 টকা দিলে হ'ল, দিলে লৈ যাব পাৰিব। আৰামছে। আৰু অমনি ভেন এখন পালো। অমনি ভেন 1.5 লাখ টকা ৰাখিছো। কিমান চনৰ? 2012 2012ৰ অমনি ভেন আপোনালোকে 1.5 লাখ টকা দিয়ক, আৰু অমনি ভেন আপোনালোকে লৈ যাওক। আজি বহুত গাড়ী দেখাইছো মানে দাদা, বহুত গাড়ী। আজি বহুত গাড়ী দেখালো। বহুত গাড়ী আছে ষ্টক। আৰু অল্টখন অল্টখন তুমি 2,50,000 টকা দিয়া। 2017 2017ৰ এল্টো 2.5 লাখ টকা। যদি ৰিফাইনেন্স যদি কৰে 70,000 মান টকা দিয়ক আৰু লৈ যাওক। ভাৰ্না বহুত বেছি ডিমাণ্ডেবল গাড়ী চিডানত। হয়। লৰাবোৰৰ ক্ৰেজে বেলেগ কিবা। হয়। এখনৰ প্ৰাইচ হৈছে 2,50,000 টকা। কিমান চনৰ? 2012 ৰিফাইনেন্সও কৰাই দিম। পেট্ৰলৰ ভাৰ্না? না ডিজেল। ভাৰ্না পাই Top আছে model। টপ মডেল 2.5 লাখ টকাত, আৰু দাদা কৈছে এখন ৰিফাইনেন্সও কৰি দিব। ডিসকাউন্টও দি দিম। ডিসকাউন্টও দিব। ডিসকাউন্টও দি দিম। স্পেশাল দুৰ্গা পূজাত ডিসকাউন্টও পাই যাব। কিন্তু তোমাৰ সাবস্ক্ৰাইবাৰ দেখাব লাগিব তাৰ। সাবস্ক্ৰাইব কৰা হ'লে ডিসকাউন্ট দিব ন? আৰু কওক। আৰু তোমাৰ এফালে এখন এল্টো আছে হয়। টি সিৰিজত। হয়। 2018 হয়। প্ৰাইচ আছে এখনৰ 2,80,000 টকা। 18ৰ এল্টো 2,80,000, ৰিফাইনেন্স কৰিলে 80,000 টকা দিয়ক আৰু লৈ যাওক। আৰু কওক। ইকোভেন আছে নেক্সট তোমাৰ 2019ৰ। হয়। 7 সিটাৰ গাড়ী। হয়। 40,000 চলা জেনুইন। হয়। প্ৰাইচ আছে এখনৰ 4.5 লাখ টকা। কিমান চনৰ এখন? 2021ৰ। 2021ৰ ইকো ভেন আপোনালোকে পাই আছে 4.5 লাখ টকাত। যদি ৰিফাইনেন্স যদি কৰে এখন মিনিমাম আপোনালোকে 1 লাখ মান টকা দিব লাগে। 1 লাখ মান টকা দিয়ে লৈ যাব পাৰিব। আৰামছে। কুইটখন এখনৰ প্ৰাইচ ৰাখিছো 1,90,000 টকা। কিমান চনৰ? 2016ৰ। 2016ৰ কুইট 1,90,000। যদি ৰিফাইনেন্স যদি কৰে 50,000 60,000 টকা দিলে হ'ল, যে লৈ যাব পাৰিব। আৰামছে। আৰু এখন কওক। আৰু এখন তোমাৰ আৰ্টিকা আছে 2021ৰ। হয়। প্ৰাইচ আছে তোমাৰ 8,30,000 টকা। 2021ৰ আৰ্টিকা 8,30,000 ন? 8,30,000। 8,30,000 যদি ৰিফাইনেন্স যদি কৰে 2 লাখ মান টকা দিলে হ'ল, যে লৈ যাব পাৰিব। এটা গাড়ী হৈ গ'ল। হৈ গ'ল। এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে মাৰুতি বিলু বৰগাঁৱৰ নতুন নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব। আজিৰ এই ধুনীয়া ভিডিঅ'টো 2016 দাদা আৰু মই মিলি এইখিনি সমাপ্ত কৰিলো। দাদা জয় অসম। জয় অসম।